শনিৰ নিজস্ব কাৰক হ'ল যে শনিয়ে ডিলেজ দিয়ে, শনিয়ে অবষ্টিকেল দিয়ে, শনিয়ে হেল্থ ইছ্যুজ ক্ৰিয়েট কৰে, তাৰ লগতে শনিয়ে ৰিলেশ্যনশ্বিপত প্ৰব্লেম ক্ৰিয়েট কৰে। যিসকলৰ জন্মকুষ্ঠিত শনি নিগেটিভ ধৰণে প্লেচমেণ্ট হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত এই সমস্যাবোৰ দেখা পোৱা যায়। তাৰ লগতে যিসকলৰ জন্মকুষ্ঠিত শনি শুভ ধৰণে প্লেচমেণ্ট হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত শুভ ফল দেখা পোৱা যায়। এতিয়া শনি জন্মকুষ্ঠিৰ কোনটো ঘৰত বিশেষভাৱে শুভ দেখা পোৱা যায়? যিসকলৰ লগ্নত শনি আছে বা শনিৰ প্লেচমেণ্ট হৈ আছে, বা যিসকলৰ 3rd হাউচ, 6th হাউচ, 7th হাউচ, 9th হাউচ আৰু 11th হাউচত শনি প্লেচমেণ্ট হৈ আছে, তেওঁলোকে জীৱনত সফলতা অৰ্জন কৰে। তেওঁলোকে মিলিয়নাৰ বা বিলিয়নাৰ, তাৰপিছত আৰবপতি হোৱাত তেওঁলোকক কোনো বাধা দিব নোৱাৰে। শনি আমাৰ জন্মকুষ্ঠিৰ 10ম ঘৰটো আৰু 11 নম্বৰ ঘৰটো মালিক হয়। গতিকে শনিয়ে কয় যে আপুনি কেনেধৰণৰ কৰ্ম কৰিব আৰু কি ধৰণৰ কৰ্মৰ যোগেদি আপুনি সফল হ'ব, এই কথাটো শনিয়ে কয়। গতিকে শনিৰ প্লেচমেণ্ট সদায় চাবলগীয়া যে শনি কেনেধৰণে প্লেচমেণ্ট হৈ আছে আপোনাৰ জন্মকুষ্ঠিত। যিসকলৰ শনি নিগেটিভ ধৰণে প্লেচমেণ্ট হৈ আছে বা যিসকলৰ জীৱনত অসফল হৈ আছে, ডিলেজ হৈ আছে বা হেল্থ ইছ্যুজ হৈ আছে, ৰিলেশ্যনশ্বিপত প্ৰব্লেম হৈ আছে, তেওঁলোকে এটা কাম কৰিব, 8টা শনিবাৰে এটা কাম কৰিব, সেইটো হ'ল যে 8টা গোলমৰিচ অৰ্থাৎ জালুক ল'ব, মুখৰ ভিতৰত ল'ব আৰু সেই সময়খিনিত সন্ধিয়া হ'ব আপুনি 11 বাৰ ওম শং শনিশ্বৰায় নমঃ, ওম শং শনিশ্বৰায় নমঃ কৈ মাতিব আৰু এখন কলা কাপোৰত সেই 8টা গোলমৰিচ আপুনি বান্ধি পেলাই নদীত অথবা আপুনি কুৱাত প্ৰবাহিত কৰিব। 8টা শনিবাৰ নালাগে, প্ৰথম সপ্তাহৰ পৰা আপুনি দেখিব আপোনাৰ জন্মকুষ্ঠিত যি শনিৰ নিগেটিভ প্ৰভাৱ আছে সেইবোৰ দূৰ হ'ব, কিন্তু তাৰ কাৰণে আপোনাৰ আগ্ৰহ, একাগ্ৰতা, বিশ্বাস খুব দৰকাৰ।